ডিএমইৰ এডমিট কাৰ্ডসমূহ মুকলি কৰা হৈছে। আজি এই ভিডিঅ'ত আপোনালোকে এডমিট কাৰ্ডসমূহ কিদৰে ডাউনলোড কৰিব পাৰিব সবিশেষ দেখুৱাই দিম আৰু কোনসকলৰ এডমিট কাৰ্ড মুকলি হৈছে সেই বিষয়ে আলোচনা কৰিম। প্ৰথমতে আপোনালোকৰ এডভাৰটাইজমেণ্টটো চাই লওক। আপোনালোকৰ 27 জানুৱাৰীত এডমিট কাৰ্ডসমূহ মুকলি কৰি দিয়া হৈছে আৰু 4 ফেব্ৰুৱাৰীত আপোনালোকৰ এক্সামটো অনুষ্ঠিত কৰা হ'ব। আপোনালোকে নটিছখন দেখিবলৈ পাইছে। এই এডমিটসমূহ কেৱল নাৰ্ছ ষ্টাফৰ কাৰণেহে মুকলি কৰি দিয়া হৈছে। যিসমূহে নাৰ্ছৰ বাবে এপ্লাই কৰিছিলে, ষ্টাফ নাৰ্ছৰ বাবে আবেদন কৰিছিলে, তেওঁলোকৰহে কেৱল এডমিট কাৰ্ডসমূহ ডাউনলোড হৈছে, বাকীখিনিৰ ডাউনলোড হোৱা নাই। এতিয়া চাওক আপোনালোকে ডাউনলোড কিদৰে কৰিব। ডেছক্ৰিপশ্যনত দিয়া লিংকটো অ'পেন কৰি লওক। আপোনালোকে প্ৰথম লিংকটো আপোনালোকে অ'পেন কৰি লওক। লিংকটো অ'পেন কৰি দিয়াৰ লগে লগে আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ দেখিবলৈ পাব। ইয়াত দেখিবলৈ পাইছে আপোনালোকে এডমিট কাৰ্ড ফৰ দ্য পোষ্ট অফ ষ্টাফ নাৰ্ছ। আপোনালোকে দেখিবলৈ পাইছে কেৱল ষ্টাফ নাৰ্ছ হ'লেহে আপোনালোকে এই পোষ্টটোৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। প্ৰথমতে দিয়া আছে এপ্লিকেশ্যন নাম্বাৰ বা ইউজাৰ নেম, তাৰপাছত পাছৱৰ্ডটো ফিল আপ কৰি আপোনালোকে লগ ইন কৰিলেই আপোনাৰ এডমিট কাৰ্ডখন ডাউনলোড হৈ যাব। যদি আপোনালোকে পাছৱৰ্ড পাহৰিছে, ফৰগট পাছৱৰ্ড অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তাৰপাছত আপোনালোকে মোবাইল নাম্বাৰ আৰু ডেট অফ বাৰ্থটো ফিল আপ কৰিব। তাৰপাছত আপোনালোকে ৰিছেট পাছৱৰ্ড কৰি দিব। ৰিছেট পাছৱৰ্ড কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইল যিটো নাম্বাৰ দিছিলে, মোবাইল নম্বৰত আপোনাৰ SMS জৰিয়তে পাছৱৰ্ডটো আপোনালোকৰ চেণ্ড কৰি দিয়া হ'ব। পাছৱৰ্ড আৰু এপ্লিকেশ্যন নাম্বাৰ দুইটাই আপোনালোকৰ মোবাইলত চেণ্ড কৰি দিয়া হ'ব। আপোনালোকে ইয়াত এপ্লিকেশ্যন নাম্বাৰটো ফিল আপ কৰিব। তাৰপাছত আপোনালোকে পাছৱৰ্ডটো ফিল আপ কৰি লগ ইন অপশ্যনটোত ক্লিক কৰি দিব। লগ ইন অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ এডমিট কাৰ্ডখন এইদৰে শ্ব' কৰিব। দেখিবলৈ পাইছে আপোনালোকে ডাইৰেক্ট আপোনালোকৰ প্ৰিণ্ট হৈ যাব। এনেকৈ আপোনালোকে PDF আকাৰে ছেভ কৰি ল'ব। যদি আপোনালোকৰ প্ৰিণ্টাৰ আছে তেতিয়া আপোনালোকে ডাইৰেক্ট প্ৰিণ্ট কৰি উলিয়াই ল'ব পাৰে। দেখিছে আপোনালোকে মোবাইলতো ডাউনলোড কৰিব পাৰিব। এইদৰে আপোনালোকৰ এডমিট কাৰ্ডখন শ্ব' কৰিব। ৰোল নাম্বাৰ, এপ্লিকেশ্যন নাম্বাৰ গোটেইখিনি ডিটেইলছ দিয়া থাকিব। এক্সামিনেশ্যন ডেটটো দিয়া হৈছে আপোনালোকৰ 4 ফেব্ৰুৱাৰী। দেখিছে আপোনালোকৰ টাইম অফ এক্সামটো দিয়া হৈছে আপোনালোকৰ 11টা বজাৰ পৰা 12:30 বজালৈকে আপোনালোকৰ এক্সাম পতা হ'ব। তাৰপিছত চেণ্টাৰটো দিয়া হৈছে, আপোনালোকে চাই ল'ব। সকলোৰে বেলেগ বেলেগ চেণ্টাৰ পৰিব পাৰে। ইয়াত দেখিছে আপোনালোকে। তাৰপাছত আপোনালোকে লাষ্টত দিয়া হৈছে আপোনালোকৰ ইনষ্ট্ৰাকশ্যনখিনি দিয়া হৈছে। আপোনালোকে এটা ফটো ID নিব লাগিব, আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড, পান কাৰ্ড, আপোনালোকে যিকোনো এটা ফটো ID প্ৰুফ লৈ যাব। তাৰপাছত এটা ব্লেক পেন নিব লাগিব আৰু ইণ্ডিভিজুৱেল আপোনালোকৰ ফটো 2 কপি নিব লাগিব। আপোনালোকৰ কালাৰ ফটো 2 কপি নিব লাগিব আপোনালোক নিজৰ। দেখিছে ইয়াত যদি আপোনালোকৰ এডমিট কাৰ্ডৰ ফটোখন অহা নাই, তেতিয়া আপোনালোকে ফটোৰ জেগাত আপোনালোকে নিজৰ এখন পাছপৰ্ট চাইজ ফটো আপোনালোকে লগাই ল'ব পাৰিব ঘৰতে। এইদৰে আপোনালোকে কৰি ল'ব পাৰিব। দেখিছে। তাৰপাছত আপোনালোকৰ এক্সামটো হ'ব টোটেল 50 মাৰ্কৰ আৰু টাইমটো দিয়া হৈছে 1 ঘণ্টা 30 মিনিট সময় দিয়া হ'ব। আপোনালোকৰ MCQ টাইপত আপোনালোকৰ এক্সামটো পতা হ'ব। দেখিছে টোটেল 50টা কুৱেশ্যন থাকিব আৰু কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাই। আপোনালোকৰ ইয়াত দি দিছে আপোনালোকৰ ন' নিগেটিভ মাৰ্কিং। কোনো ধৰণৰ নিগেটিভ মাৰ্কিং দিয়া নহয় আপোনালোকক। দেখিছে আপোনালোকৰ জেনেৰেল নলেজ, ইংলিছ এণ্ড নাৰ্ছিঙৰ ওপৰত আপোনালোকৰ কুৱেশ্যনখিনি থাকিব। এইদৰে আপোনালোকে অতি সহজতে মোবাইল বা লেপটপত আপোনালোকে DMEৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব পাৰিব।